বান্ধৱীসকল সকলোৰে ভালনে? মই আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হৈছে ছাগলীৰ যিটো FMD বেমাৰ, মানে FMD মানে মুখৰ আৰু ভৰিৰ। এফ মানে হৈছে ফুট মানে ভৰি, এম মানে মাউথ, ওঠৰ কাষত যিবিলাক মানে ফুহা হয়, আৰু ডি মানে হৈছে ডিজিজ। গতিকে FMD খুব ডাঙৰ ইমান মাৰাত্মক বেমাৰ নহয় বুলিয়ে মই কৈছোঁ। খালি সৰু পোৱালীবিলাকে খালি মৰে, বাদ বাকী ডাঙৰ ছাগলী হওক গৰু হওক সেইবোৰ নমৰে। সাধাৰণ কেইটামান যদি আমি ট্ৰিটমেণ্ট কৰি পেলাই সিহঁতক আমি ইনজেকশ্যন নিদিয়াকৈ বা সাধাৰণভাৱে আমি ঘৰুৱাভাৱেও FMD বেমাৰ ভাল কৰিব পাৰোঁ। আগৰ দিনত আপোনালোকে মানুহে যেতিয়া FMD মানে যেতিয়া চবকা বেমাৰ হয়, গৰুবিলাক ক'ত থৈ দিয়ে? বোকাত বান্ধি থৈ দিয়ে। গতিকে বোকাত বান্ধি থৈ গ'লে মাখিবিলাকে কি কৰে, সেই FMD বেমাৰটো বিয়পাই গৈ থাকে, মানে ইটোৰ পৰা সিটোলৈ বাঢ়ি গৈ থাকে। সেইটো কাৰণে কি হয়, মাখিয়ে যাতে তাত মানে পোক নিদিয়ক বা কণী নাপাৰক বা বহলাই নিদিয়ক, সেইটো কাৰণে কি হয়, আগৰ দিনৰ মানুহে কি কৰে, বোকাত গৰুবিলাক বান্ধি থৈ দিয়ে। গতিকে FMD ইমান ডাঙৰ বেমাৰ নহয়। আৰু মুখত যেতিয়া এইবোৰ ছাগলীবিলাকৰ ছালবোৰ ছিঙে, প্ৰথম ষ্টাৰ্টিং হওঁতে যদি আমি সাধাৰণ ঘৰুৱা কিছুমান দৰৱ ব্যৱহাৰ কৰিব পাৰোঁ, তেতিয়াহ'লে সোনকালে FMD বেমাৰটো 1 সপ্তাহৰ ভিতৰতে ভাল হৈ যায়। বন্ধুসকল, আমি FMD বেমাৰটো ঘৰতে কিছুমান মানে ঘৰুৱা যিবিলাক বস্তু সেইবিলাকৰে আমি ভাল কৰিব পাৰোঁ। খালি লগত আমি কিনিব লাগিব পটাছ। এইটো আপোনালোকে চবেই চিনি পায় পটাছটো। এই পটাছটো আমি কেনেকৈ ব্যৱহাৰ কৰিব লাগে, লগত লাগিব হালধি দেই। এইটো হালধি, এইটো পতঞ্জলি হালধি হয়, আপোনালোকে যিকোনো হালধি গুড়ি ল'ব পাৰে। যদি কেঁচা হালধি হয়তো খুব ভাল কথা। আমাৰ টাউনত কেঁচা হালধি পাবলৈ নাই কাৰণে মই শুকান হালধিটোৱে ব্যৱহাৰ কৰোঁ। তাৰপিছত এটা লাগিব এইটো নাৰিকল তেল আপোনালোকে চবেই চিনি পায়। আৰু লাগিব এইটো খোৱা কপোৰ মানে যিটো আমি ধৰি লওক এই সত্যনাৰায়ণ পূজা হ'লে বা যিকোনো পূজা পাৰ্বণত আমি যিটো কপোৰ ব্যৱহাৰ কৰোঁ, এইটো মই পতঞ্জলিৰ পৰা লোৱা হয়। এইটো হৈছে খোৱা কপোৰ। গতিকে মই কি হয়, আৰু অকণমান কপাহ লাগিব। এতিয়া আমি এই পানীখিনি মই মগত আনিছোঁ, আঙুলিৰে মানে টাচ কৰিলে যাতে মানে পানীখিনি আমি আঙুলিৰে টাচ কৰিব পাৰোঁ, তেনেকুৱা হ'ব লাগিব। আমি আঙুলিৰে যাতে পানীখিনি চুব পাৰোঁ, তেনেকুৱা কুহুমীয়া গৰম হ'ব লাগিব। অকণমান ওচৰলৈ মোবাইলটো লৈ আনাচোন, দেখাই দিম। এতিয়া কি হয়, আমি ইয়াত প্ৰথমতে পটাছটো অকণমান কাঢ়াকৈ দিম। এই পটাছটো আমি কাঢ়াকৈ দিম। মই ছাগলী এজনী আনিছিলোঁ নতুনকৈ, মানে কি হয়, ছাগলীজনী মোৰ ঘৰত তেনেকুৱা ছাগলী নাই কাৰণে, দাদা ভাল পায় কাৰণে মই তেনেকুৱা ছাগলী এজনী আনিছিলোঁ। তাই প্ৰথম ষ্টাৰ্ট হ'ল, আৰু সেই চবকা বেমাৰটো ইটোৰ পৰা সিটোলৈ খুচৰি যায়। সেইটো কাৰণে আমি ভেকচিন দিওঁ। গতিকে আপোনালোকে টেনশ্যন ল'ব নালাগে। তাইক আমি আছুতীয়াকৈ ৰাখি আমি যদি এইখিনি ট্ৰিটমেণ্ট কৰোঁ, তেতিয়াহ'লে চবৰে সেইবোৰ বেমাৰ নহয়। এতিয়া আমি কি কৰিম, এই অকণমান এইখিনি পটাছ দেখিছে নহয়, তাতে মই কি হয় অকণমানহে পানী দিম, এগাল পানী নিদিওঁ, এইকণহে পানী দিম, যাতে এই আঙুলিটোত দিয়াৰ লগে লগে কালাৰটো ধৰি যায়। গতিকে আমি কি কৰোঁ, প্ৰথমতে এই পটাছখিনি আমি মঠি ল'ম। এইকণহে পানী দিছোঁ, দেখিছেনে, যাতে আঙুলিটো মোৰ কোলা হৈ যায়। দেখিছে লাগি ধৰিছে, এই হাতত একদম কোলাকৈ আঙুলিত লাগি গৈছে। এইভাগে আমি পটাছটো দিব লাগিব। তাৰপিছত ইয়াতে আমি কপাহ অকণ এনেকৈ কপাহত আমি তিয়াই দিম। তাৰপাছত এতিয়া মই নাৰিকল তেলৰ যিটো মিশ্ৰণ সেইটো দেখাই দিছোঁ। এইটো আমি বেলেগকৈহে ল'ব লাগিব দেই। এইটো নাৰিকল তেল দিলোঁ। তাৰপিছত ইয়াতে আমি অকণমান হালধি এড কৰিম। এই হালধি অকণ এড কৰিলোঁ। তাৰপাছতে ইয়াত আমি এইটো চাওক, খোৱা কপোৰটো, এইটো খোৱা কপোৰ খুব ধুনীয়া হয়। ইয়াতে এনেকৈ খুব ধুনীয়া গোন্ধায়, আপোনালোকে গম পাব। এইটো ইয়াতে আমি খোৱা কপোৰটো এড কৰি দিলোঁ। তাৰপিছত আমি গোটেইকেইটা বস্তু এনেকৈ আঙুলিৰে মিলাই দিম। আঙুলিৰে মিলাই দিলোঁ। এতিয়া আমি কেনেকৈনো লগাওঁ, প্ৰথমতে আমি এইটোও লগাম, তাৰপিছত আমি এইটো লগাম। এতিয়া এয়া আমি কপাহ লৈ ল'লোঁ। হয় বন্ধুসকল, এয়া সখী ভাগৰ FMD হৈ আছিলে। এয়া চাওক, ভালকৈ দেখা দিছা, এইখন চাওক, থৈ লৈছোঁ। এয়া চাওক, মুখখন চাওক, চাওক, সেইবোৰ নাখায়। এয়া সখী ভাগৰ দেখিছেনে, এয়া FMD হৈছিলে। এতিয়া শুকালে মই দৰৱ দিয়াৰ কাৰণে। মই এতিয়া এনেকৈ ভৰিকেইটাৰ মাজত সোমোৱাই ল'লোঁ, সখী মুখখন সোমোৱাই লৈ আমি কেনেকৈ মানে পটাছ লগাম চাব। এয়া পটাছ আছে, দেখিছেনে, সখী মুখখনত। এয়া বেটা এয়া এনেকৈ প্ৰথমতে আমি পটাছ দি ধুনীয়াকৈ ড্ৰেছিং কৰি ল'ম। এয়া আমি ড্ৰেছিং কৰি ল'লোঁ।
লোৱাৰ পাছত চাওঁ পক্ষী চাওঁ এইফালে হাঁহ অকণ আগলৈ হাঁহ তাৰপিছত আমি কি কৰিম এই যে নাৰিকল তেল খোৱা কমো আছিলে এইটো দৰৱটো এইটো দেখিছেনে এইটো আমি ইয়াত এনেকৈ লগাই দিম এই প্ৰায় সখী শুকালে এইখিনি তথাপি মই আপোনালোকে জানিবৰ কাৰণে আপোনালোকে যাতে বুজি পায় কেনেকৈ লগাওঁ এনেকৈ যদি আপোনালোকে এসপ্তাহ লগায় তেতিয়াহ'লে কি হয় আপোনাৰ এই বেমাৰটোৰ পৰা আমি উপশম পাব পাৰোঁ ঠিক আছে বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আৰু আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব যাতে 10জনে জানক যে আমি FMD বেমাৰ বিশেষ কোনো ডাঙৰ বেমাৰ নহয় ইমান টেনশ্যন ল'ব নালাগে মানুহবিলাকে বৰ ভয় খায় কিন্তু সৰু পোৱালি যিবিলাক বাচ্চা জন্ম হয় সেইবিলাকৰ কাৰণেহে দিগদাৰ আপোনালোকে FMD বেমাৰটো খুব ধুনীয়াকৈ এইভাগে ট্ৰিটমেণ্ট কৰিব আৰু খুব সোনকালে এসপ্তাহৰ ভিতৰতে আপোনালোকে তাৰ ৰিজাল্টটো পাব গতিকে এইখিনিকে কৈ আজি মোৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ ধন্যবাদ আৰু কিবা যদি সুধিবলগীয়া আছে মোৰ হেৰিয়াত মেছেজ কৰিব আৰু এইবাৰ আৰু এটা কথা মোৰ ক'বলৈ থাকি গ'ল আপোনালোকক যে আপোনালোকে মই যে কৈছিলোঁ আপোনালোকে মানে মেছেজ নিদিলে মই ভিডিঅ' নিদিওঁ বুলি আৰু সেইখিনি আপোনালোকে শুনি পেলাই এজনে দুটা মেছেজ কৰিছে আৰু মই ইমানেই ভাল পাইছোঁ যে মোৰ লগত সকলোখিনি ফাৰ্মাৰ আছে সেইটোৱে মই মানে নিজে উপলব্ধি কৰিছোঁ যে মোৰ লগত ফাৰ্মাৰখিনি আছে আৰু গোটেই ফাৰ্মাৰখিনিয়ে মোক আজি উৎসাহ দিছে ভিডিঅ' দিবৰ কাৰণে আৰু সেইটো কাৰণে বহুত ধন্যবাদ বহুত ভাল পাইছোঁ গোটেইখিনিয়ে মোক মেছেজ কৰিছে ইমান ধুনীয়া মেছেজ কৰিছে চবেই কিবা কিবি সুধিছে কিন্তু এটা কথা মই ক'লোঁ যে মেছেজত চব কথা মই শিকাবলৈ অসুবিধা হয় সব দৰৱ দিবলৈ অসুবিধা হয় গতিকে আপোনালোকে মোৰ ফোন নাম্বাৰটো মই স্ক্ৰীনত দি দিম আপোনালোকে মোলৈ ফোন কৰিব আৰু এইবাৰো যাতে মেছেজ পাওঁ গতিকে যিমান আপোনালোকে মোলৈ মেছেজ কৰিব মই সিমান ভিডিঅ' দিম বুলি কৈছোঁ আৰু সেই মেছেজৰ মানে কি ক'ম আৰু মেছেজৰ তাগিদাতে মই ভিডিঅ' দিবলৈ বাধ্য হৈছোঁ আৰু যাতে সকলোৱে মেছেজ কৰি থাকে ভাল মেছেজ কৰিব তেতিয়া কি হয় মোৰ উৎসাহ দুগুণে বাঢ়ে আৰু দুগুণ ভিডিঅ' দিবলৈ মন যায় ধন্যবাদ আজিলৈ ইমানতে এৰিলোঁ আপোনালোকে সুস্বাস্থ্যৰ গৰাকী হওক এই আশাৰে বাই